নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ ষষ্ঠ খণ্ড। জীৱনৰ পৰা মৃত্যুলৈ, মৃত্যুৰ পৰা জন্মলৈ এই পথ দীৰ্ঘতম কৰিছে যি যন্ত্ৰণাই, সেই যন্ত্ৰণা মোৰ হওক, একান্ত মোৰেই বুকুত থাকক তাৰ অন্তৰ্দাহী শিখা। কাৰণ মই অন্তৰেৰে জানো ফুলৰ নৱজন্মই বিচাৰিছে অশ্ৰুসিক্ত এডৰা মাটি। বিমলে উপৰ্যুপৰি পঢ়িছিল হাততে পোৱা সঞ্চয়িতাখনৰ পৰা লক্ষহীৰা দাসৰ কবিতাটো ফুলৰ নৱজন্ম। বুকুৰ ভিতৰত এনে এক অপৰাধবোধে খুন্দিয়াইছিল, সেই যন্ত্ৰণাৰ উপশম ঘটাবলৈ তাৰ অপৰিপক্ক মগজুৰে কোনো উপায় বিচাৰি নাপায় তাকেই গাইছিল। বুলিয়ে সোধা কথা আৰু তাৰ উত্তৰ, মোক কেতিয়া নিব? ময়ো যাম। যাবা। বাৰে বাৰে কাণত বাজিছে, বুকুত বাজিছে, মন মগজুত যেন হাতুৰিৰ কোব পৰিছে। অশান্তিত ছটফটাই সি মাথো কবিতাটো গাইছে নহয়, চিঞৰিছে। মৰমৰ ভনীয়েকজনীক এনে এঠাইলৈ যাবা বুলি ক'লে, য'ৰ পৰা কোনো কেতিয়াও ঘূৰি অহা নাই। হ'বনে বাৰু সিহঁতৰ জীৱনতো ফুলৰ নৱজন্ম? ফুলিবনে আশাৰ ফুল? অনেক প্ৰতিকূলতাৰ মাজতো পৰীক্ষা দি বিমলে প্ৰথম বিভাগেই পালে। ৰিজাল্ট পাই কানু আৰু সি ডিঙিত ধৰাধৰিকৈ বহুত সময় কান্দিলে। সিহঁতক দেখি বুলিয়ে একো নুবুজি তাইও কান্দিবলৈ লাগিল। তাইৰ কান্দোনে সিহঁতক বাস্তৱলৈ ঘূৰাই আনিলে। দুয়োটাই সকলো এৰি তাইক ডাংকোলা কৰি নিচুকালে, হাঁহিলে, গান গালে, চিঞৰিলে, হাঁহি কান্দোন মিহলি কৰি ৰিজাল্টৰ আনন্দ ভগাই ল'লে। শেহলৈ অসীমেও আহি সিহঁতৰ লগ ল'লেহি। তেতিয়াহে বিমলে শান্তি পালে। অসীমে ককায়েকৰ গাত ধৰি জোকাৰি ক'লে, ময়ো ফাৰ্ষ্ট হৈছোঁ। কানু আৰু বিমলে একেলগে ক'লে, কি? অসীমে গৌৰৱেৰে ক'লে, ফাৰ্ষ্ট টাইম ময়ো বহুত মাৰ্কছ পাই ফাৰ্ষ্ট হৈছোঁ। বিমলে কানুৰ ডিঙিত সাৱটি ক'লে, বাপৰে, ইমান ভাল খবৰ খুৰা, আজি পাৰ্টি হ'বই লাগিব, নে কি কোৱা? কানুৱেও সমান উৎসাহেৰে ক'লে, ঠিক কৈছা বাবা, পাৰ্টিটো হ'বই, বুলিমা আহা। বিমলে অসীমক সাৱটি চুমাৰে উপচাই দিলে। সকলোকে আচৰিত কৰি অসীমে হাও হাওকৈ কান্দি উঠিল। কানু আৰু বিমলে অবাক হৈ তালৈ চাই থাকিল। বিমলে আগবাঢ়ি আহি অসীমক বাধা দিব খুজিছিল। কানুৱে ইংগিতেৰে নালাগে বুলি ক'লে। কানুৱে বুলিৰ হাতত ধৰি ক'লে, আহা বুলিমা, আজি আমি পায়স খাম দেই। বুলিয়ে কানুৰ মুখলৈ চাই ক'লে, পায়স কি খুৰা? বুলি কোচত উঠাই লৈ কানুৱে ক'লে, পায়স, মিঠা পায়স, আমি খাম দেই। অসীমে ককায়েকক সাৱটি ক'লে, জানা দাদা, আমাৰ টিচাৰে মোক কোনে পঢ়ুৱাই সুধিছিল, মই তোমাৰ কথা ক'লোঁ। বিমলে অসীমৰ মূৰত আলফুলে হাত বুলাই ক'লে, নহয় ভাইটি, মই তোমাক সহায়হে কৰিছিলোঁ। তুমি ভালদৰে পঢ়িছা বাবেহে পৰীক্ষা ভাল হৈছে। তেনেতে জোৰেৰে কলিং বেলটো বাজি উঠিল। বিমলে আগবাঢ়ি গৈ দুৱাৰ খুলি দেখিলে দুগৰাকী মহিলা ৰৈ আছে। দুৱাৰত ভেজা দিয়ে বিমলে সুধিলে, কাক বিচাৰিছে বাৰু? এগৰাকীয়ে তাৰ মুখলৈ চাই সুধিলে, তুমি বিমল নহয় জানো? দুয়োগৰাকীৰ মুখলৈ এবাৰ ভালদৰে চাই বিমলে ক'লে, হয়, কিন্তু মই হ'লে আপোনালোকক চিনি পোৱা নাই। প্ৰথমগৰাকী মহিলাই আগবাঢ়ি ক'লে, মই তোমালোকৰ ওচৰতে থাকোঁ। ইয়াৰ পৰা 2টা ঘৰ পাৰ হৈ ৰঙা গেটেৰে যে, সেইটোৱে আমাৰ ঘৰ। মোৰ ল'ৰা নিতু অসীমৰ লগতে পঢ়ে। ইগৰাকীক দেখুৱাই ক'লে, এখেত জুনু শৰ্মা, এখেতৰ ল'ৰা ববিও একেলগে পঢ়ে। এতিয়াহে ইগৰাকীয়ে মাত লগালে। অসীমলৈ চাই ক'লে, অসীম, তুমি আমাৰ ববিক চিনি পোৱা নহয়? অসীমে মূৰ জোকাৰিলে। কথা শুনি বিমলে পেটে অলপ ভয় খালে। ক'ত বা কি জগৰ লাগিল।
তেনেতে কানু ভিতৰৰ পৰা ওলাই আহি চিঞৰি উঠিল, ইছ ৰাম, দুৱাৰ মুখতে থিয় কৰাই থৈছা। আজি আমাৰ ইমান এটা ভাল দিনত আহিছে, ভিতৰলৈ মাতা, আহক আহক, ভিতৰলৈ আহক। তেখেতসকলক বহুৱাই কানুৱে অতি ব্যস্তভাৱে সোমাই গ'ল ভিতৰলৈ। দুয়োগৰাকী মহিলাই সবিস্ময়ে চোফাত বহিলে। তেনেতে কানুৱে ট্ৰে এখনত পায়সৰ বাতি কেইটামান লৈ আহি এক এককৈ সকলোলৈকে আগবঢ়াই দিলে। বুলিক কোচত বহুৱাই তাইক পায়স খুৱাবলৈ ধৰি ক'লে, আজি আমাৰ বৰ আনন্দৰ দিন। আমাৰ লগতে আপোনালোককো অকণমান মিঠা খুৱাব পাৰি বৰ ভাল লাগিছে। দুয়োগৰাকীয়ে প্ৰায় একেলগেই ক'লে, হয় হয়, আমিও বিমলৰ ৰিজাল্ট গম পাইছোঁ নহয়, সঁচাই বৰ আনন্দ পাইছোঁ। কানুৱেও শলাগিলে, এৰা, আপোনালোক আহিছে বৰ ভাল লাগিছে। আচলতে কি জানে, সুখ আনন্দ সফলতা আদি ভগাই লওঁতা যদি কোনো নাথাকে তাকো দুখ যেনেই লাগে। দুয়োগৰাকীয়ে অলপ উচপিচাই থকা যেন দেখা পাই কানুৱে নুসোধাকৈ নোৱাৰিলে, আণ্টি আৰু কিবা কথা আছিল নেকি বাৰু? জুনু শৰ্মাই ক'লে, মানে ক'বলৈ সুধিবলৈ আহিছিলোঁ, অসীমৰ লগতে বিমলে আমাৰ ল'ৰা দুটাকো অলপ পঢ়া চাই দিব পাৰিব নেকি? বিমলে কিবা এটা ক'ব খুজিছিল, কানুৱে হাত দাঙি ৰখাই দিলে। বিমলৰ হৈ কানুৱে উত্তৰ দিবলৈ আগবাঢ়িল, নিশ্চয় চাই দিব, কিন্তু তাৰ আগতে আমি সময় আৰু ফিজ দুয়োটাই ঠিক কৰি ল'ব লাগিব। আৰম্ভণি সেইটোৰ পৰাই কৰা হওক নে কি কয়? দুয়োগৰাকীয়ে একেলগেই ক'লে, হয় নেকি? কানুৱে ব্যৱসায়িক মুডত ক'লে, চাওক, ঘৰৰ সকলোখিনি কাম আমি নিজেই কৰিব লাগে, গতিকে আজি এটা সময়ত কালি এটা সময়ত হ'লে আমাৰ অসুবিধা হ'ব, কেতিয়াবা হয়তো পঢ়ুৱাই নহ'ব। আৰু ফিজ, ঘৰ চলাবলৈ আমাক পইচাৰ খুব দৰকাৰ, গতিকে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট টকাটো পালে আমি ভাতকেইটা ভালকৈ খাব পাৰোঁ। জুনু শৰ্মাই শলাগিলে, কথাটো হয়। ইগৰাকীয়ে নৰম হৈয়ে ক'লে, তুমিয়ে কোৱাচোন বাৰু, সময় আৰু ফিজ কি হ'ব? কানুৱে থুতৰিত আঙুলি থৈ কিছু সময় ভাবি ক'লে, সপ্তাহত 5 দিন, সোমবাৰৰ পৰা শুক্ৰবাৰলৈ, আবেলি 4টা বজাৰ পৰা 5 বজালৈ। আৰু ফিজ মাহে 500 হ'বনে? ইগৰাকীয়ে সিগৰাকীৰ মুখলৈ চালে। জুনু শৰ্মাই মুখৰ ভিতৰতে ক'লে, 500 বেছি হোৱা নাই নে? কানুৱে যেন আগতেই জানিছিল, সেই তপৰাই ক'লে, চাওক আণ্টি, এমুঠি খাই জীয়াই থাকিবলৈহে পইচা বিচাৰিছোঁ, ফূৰ্তি কৰিবলৈ নহয়। এইখন ঘৰৰ ঘটনাবোৰ আপোনালোকে জানেই, ইয়াতকৈ আৰু বেছি কি ক'ম? জুনু শৰ্মাই আকৌ ক'লে, হ'ব বাৰু, কালিলৈ 4 বজাতে ল'ৰাটো লৈ আহিম। কানুৱে ব্যস্তভাৱে ক'লে, আণ্টি আৰু এটা কথা, 4 বজা মানে 4 বজা, 3 বাজি 45 মিনিটো নহয় আৰু 4 বাজি 15 মিনিটো নহয়, কথাটো কৈ থ'লোঁ। হ'ব বাৰু, ইগৰাকীয়ে ক'লে, কাইলৈ ময়ো নিতুক লৈ আহিম। যাবলৈ উঠি দুয়োগৰাকীয়ে বিমল আৰু কানুলৈ চাই ক'লে, তেতিয়াহ'লে আজিলৈ যাওঁ, কালিলৈ ঠিক 4 বজাত আহিম। মানুহ দুগৰাকী ওলাই যোৱাৰ পাছতে কানুৱে ফূৰ্তিতে নাচিয়েই দিলে, আহ কি মেঘনা চাইতেই জল, প্ৰভু চকু মেলি চোৱা, আৰু যেন অভাৱত নেপেলোৱা, প্ৰভু চকু মেলি চোৱা।